মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়া অৰ্থাৎ উন্মেষ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত পাঠ নং ৭ তপনৰ কথা পাঠটিত সন্নিৱিষ্ট পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা। এতিয়া আমি পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন ১, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই অধিক বৃত্তটোত পূৰ কৰা। প্ৰশ্ন, ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল? অপশ্যনত দিয়া আছে তপনৰ মাহীয়েক, তপনৰ মাক, তপনৰ মাহীয়েকৰ পুতেক, জোচেফ ছাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ, তপনৰ মাহীয়েকৰ পুতেক ঋতুৰাজে ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ আহিছিল। গতিকে অপশ্যন গটো মই গোল কৰাৰ দৰে তোমালোকে বৃত্তটো সম্পূৰ্ণকৈ পূৰ কৰিবা। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? অপশ্যন ক'ত দিয়া আছে ভদ্ৰলোক হোৱাৰ জ্ঞান দিয়াৰ বাবে, মনে বিচৰা বস্তুটো পাবৰ বাবে, ঋতুৰাজক মূৰ্খ অজাবৰ বাবে, মাকৰ পৰা বেছিকৈ মৰম পাবৰ বাবে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ, মনে বিচৰা বস্তুটো পাবৰ বাবে। গতিকে অপশ্যন গটো তোমালোকে সম্পূৰ্ণকৈ বৃত্তটো পূৰণ কৰিবা। এতিয়া ২ নম্বৰ প্ৰশ্নটো লৈছোঁ, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। উত্তৰ, তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কৈছিল কাৰণ তপনে মনে মনে চাইছিল ডাঙৰ কেক টুকুৰাটো খাবলৈ। সেয়েহে তপনে ভদ্ৰ মানুহ হোৱাৰ কথা কৈ ঋতুৰাজক সৰু টুকুৰাটো ল'বলৈ উদ্যত কৰিছিল যাতে তপনে নিজে ডাঙৰ টুকুৰাটো খাব পাৰে। সেইবাবে ওপৰৰ প্ৰশ্নৰ গ উত্তৰটো শুদ্ধ। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘ টুকুৰাৰ পৰা বাছি উলিওৱা। সাফৰ, মাছৰ পিছৰ অংশ, ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া, লিখা পঢ়া কৰা বা আহাৰ খোৱা, ওখ খুৰা লগোৱা, পীড়া সদৃশ আচবাব। ইয়াতে শব্দ কেইটামান দিয়া আছে, শব্দখিনিৰ অৰ্থখিনি ইয়াতে দিয়া আছে, ইয়াৰ পৰা বাছি উলিয়াব লাগে। মেচ, ফিচা, ঢাকোন আৰু ভদ্ৰ। সেই শব্দকেইটাৰ অৰ্থ ইয়াতে দিয়া আছে, ইয়াৰ পৰা বাছি উলিয়াব লাগে। এই প্ৰশ্নটোৰ উত্তৰ হৈছে মেচ। মেচ মানে হৈছে লিখা পঢ়া কৰা বা আহাৰ খোৱা, ওখ খুৰা লগোৱা, পীড়া সদৃশ আচবাব। ফিচা, ফিচা মানে হৈছে মাছৰ পিছৰ অংশ। ঢাকোন, ঢাকোন মানে হৈছে সাফৰ। ভদ্ৰ, ভদ্ৰ মানে হৈছে ভাল আচৰণৰ দ্বাৰা লোকৰ মন সন্তোষ দিয়া। পৰৱৰ্তী প্ৰশ্ন ৪, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। প্ৰশ্ন ক, তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? উত্তৰ, তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল। প্ৰশ্ন খ, তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি আছিল? তপনৰ মাহীয়েকৰ পুতেকৰ নাম আছিল ঋতুৰাজ। প্ৰশ্ন গ, ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল? উত্তৰ, ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক জোচেফ ছাৰে দিছিল। পৰৱৰ্তী প্ৰশ্ন গ, ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু আছিল? উত্তৰ, ঋতুৰাজ তপনতকৈ বয়সত ২ মাহৰ সৰু। প্ৰশ্ন ঙ, তপনৰ কথা পাত্ৰীৰ লেখক কোন? উত্তৰ, তপনৰ কথা পাত্ৰীৰ লেখক হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। পৰৱৰ্তী প্ৰশ্ন ৫, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। প্ৰশ্ন ক, তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়? উত্তৰ, তপন আৰু ঋতুৰাজৰ চৰিত্ৰ দুটাৰ ভিতৰত মোৰ
ঋতুৰাজৰ চৰিত্ৰটো বেছি ভাল লাগে কাৰণ তপনে দিয়া ভদ্ৰতাৰ জ্ঞানখিনি ঋতুৰাজৰ চৰিত্ৰত প্ৰকাশ পাইছে। পৰৱৰ্তী প্ৰশ্ন খ তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ দুটা উদাহৰণ দিছিল। সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয়নে? যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয়? উত্তৰ তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ দুটা উদাহৰণ দিছিল। দুটাৰ লগত মই একমত। কাৰণ তপনে ঋতুৰাজক কোৱা ভদ্ৰ মানুহৰ আচৰণসমূহ সমাজৰ প্ৰত্যেকজন মানুহৰ মাজত থাকিব লাগে। পৰৱৰ্তী প্ৰশ্ন গ তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। উত্তৰ তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই বেয়া কৰিলে কাৰণ সপক্ষে যুক্তি তপনে বিচৰা বস্তুটো লাভ কৰিবলৈ এক দ্ৰুততা প্ৰয়োগ কৰিছিল যিটো বুদ্ধিকে চিনায়। বিপক্ষে তপনে নিজে ঋতুৰাজক ভদ্ৰতাৰ জ্ঞান দি শেষত নিজে ভদ্ৰতাৰ আচৰণ দেখুওৱা নাছিল। পৰৱৰ্তী প্ৰশ্ন ঘ ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লেহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লেহেঁতেন? উত্তৰ যদি ঋতুৰাজে সৰু টুকুৰা খাবলৈ অমান্তি হ'লেহেঁতেন তেন্তে দুয়োটাই ডাঙৰ টুকুৰা খাবলৈ লৰ মাৰিলেহেঁতেন। হয়তো তপনে তেওঁৰ উপদেশৰ কথা ভাবি সৰু টুকুৰাটো খাবলৈ সাজু হ'লেহেঁতেন। পৰৱৰ্তী প্ৰশ্ন 6 কোনে কাক আৰু কিয় কৈছিল লিখা। প্ৰশ্ন ক ইয়াতে দুটুকুৰা কেক আছে। অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি। ডাঙৰ টুকুৰা ঋতুক দিবি। সেই কথাষাৰ কোনে কাক কিয় কৈছিল ইয়াতে লিখিব দিছে। উত্তৰ সেই কথাষাৰ তপনৰ মাকে তপনক কৈছিল। মাকে ফুৰিবলৈ ওলাই যোৱাৰ বাবে সেই কথাষাৰ কৈছিল। পৰৱৰ্তী প্ৰশ্ন খ তই সঁচাকৈ বৰ ভদ্ৰ ল'ৰা। তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পায়। উত্তৰ সেই কথাষাৰ তপনে ঋতুৰাজক কৈছিল। তপনৰ ডাঙৰ কেকৰ টুকুৰাটো খাবৰ ইচ্ছা থকাৰ বাবে সেই কথাষাৰ কৈছিল। পৰৱৰ্তী প্ৰশ্ন 7 ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে কাৰণবোৰ তলত দিয়া তালিকাখনত লিখা। উত্তৰ ভাল লগা কাৰণ ঋতুৰাজক ঘৰলৈ আহিলে সেইকেইদিন কথা পাতিবলৈ ফুৰিবলৈ ঘৰত কেৰম আৰু লুডু খেলিবলৈ তপনৰ লগৰীয়া এটা হয়। বেয়া লগাৰ কাৰণটো হৈছে সেইকেইদিন তপনৰ মাকে তাতকৈ ঋতুৰাজক বেছি মৰম কৰে। অৰ্থাৎ তপনতকৈ ঋতুৰাজক তপনৰ মাকে বেছিকৈ মৰম কৰে। পৰৱৰ্তী প্ৰশ্ন লৈছোঁ ভাষা অধ্যয়ন। প্ৰশ্ন 8 ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ নিৰ্দিষ্টবাচক প্ৰত্যয়বোৰৰ আঁচ টানি মিলোৱা। অৰ্থাৎ ক অংশৰ লগত খ অংশটো মিলাব লাগে। মানুহ মানুহজন, পাত পাতখিলা, ছোৱালী ছোৱালীজনী, বেঞ্চ বেঞ্চটো, পেঞ্চিল পেঞ্চিলডাল, কেক কেক টুকুৰা, ঘৰ ঘৰখন। জানো আহা তপনে কেক টুকুৰা খালে। সেই বাক্যটোত তপন শব্দটোৱে এ যোগ হৈ তপনে পদটো গঠন হৈছে। এ চিনটো যোগ হোৱাৰ বাবে তপন শব্দটোৰ ক্ৰিয়াৰ লগত সম্বন্ধ স্থাপন হৈছে। বাক্য এটাৰ পদৰ লগত আন এটা পদৰ লগত সংগতি স্থাপনকেই বিভক্তি বোলে। নাম বুজোৱা শব্দ বা প্ৰাতিপদিকৰ লগত যুক্ত হোৱা বিভক্তি শব্দ বিভক্তি বুলি কোৱা হয়। সি 7 প্ৰকাৰ। সেই বিভক্তিবোৰৰ চিনৰ সৈতে তলৰ তালিকাখনত দিয়া হৈছে। বিভক্তিৰ নাম দিয়া হৈছে উদাহৰণ, মূল শব্দ, যোগ হোৱা বিভক্তিৰ চিন আৰু বিভক্তিৰ চিনবোৰ। প্ৰথমা বিভক্তি তপনে ঋতুক কথাটো ক'লে। ইয়াতে তপনে আণ্ডাৰলাইন কৰা আছে আৰু যোগ হৈছে এ বিভক্তি। গতিকে ইয়াৰ চিনবোৰ হৈছে ই আৰু এ। তপনে। দ্বিতীয় বিভক্তি হৈছে তপনৰ মাকে ঋতুক বেছি মৰম কৰে।
ঋতু ইয়াতে যোগ হোৱা বিভক্তিৰ চিনটো হৈছে ক আৰু চিনবোৰ হৈছে ক বা অক ঋতুক তৃতীয় বিভক্তি দিয়া আছে সিহঁতে খিৰিকীৰে বাহিৰলৈ চালে খিৰিকী ৰে ৰে এৰে দি দ্বাৰা গতিকে ইয়াতে কি হ'ব খিৰিকীৰে খিৰিকীৰে শব্দটো হৈছে তৃতীয় বিভক্তি পৰৱৰ্তী হৈছে চতুৰ্থী বিভক্তি ঋতুৰাজ ধুবুৰীলৈ গৈছিল ধুবুৰী মূল শব্দটো ধুবুৰী আৰু চিহ্ন ব্যৱহাৰ কৰাইছে ৰ লৈ আৰু চিনবোৰ হৈছে লৈ বা অলয় ধুবুৰীলৈ পঞ্চমা বিভক্তি তপনহঁতে মেজৰ পৰা বস্তুটো ল'লে মূল শব্দটো হৈছে মেজ আৰু চিনটো হৈছে ৰৰ পৰা চিনবোৰ হৈছে পৰা পৰাটো হৈছে পঞ্চমা বিভক্তি গতিকে মেজৰ পৰা পঞ্চমা বা পঞ্চমী বিভক্তি ষষ্ঠী বিভক্তি হৈছে সিহঁতৰ ঘৰত কোন কোন আছে ইয়াতে সিহঁতৰ তলত আণ্ডাৰলাইন কৰা হৈছে সিহঁত আৰু চিনটো শব্দৰ লগত যোগ কৰা চিনটো হৈছে ৰ আৰু মূল চিনবোৰ হৈছে ৰ আৰু অৰ সিহঁতৰ গতিকে এইটো হৈছে ষষ্ঠী বিভক্তি সপ্তমী বিভক্তিত হৈছে পথাৰত গৰুবোৰ চৰি আছে পথাৰ মূল শব্দটো পথাৰ আৰু ব্যৱহৃত চিনটো হৈছে ত মূল চিনবোৰ হৈছে ত অত পথাৰত পথাৰ যুক্ত কি হ'ব পথাৰত গতিকে ত বিভক্তি চিনটো যোগ হোৱাৰ লগে লগে কি হ'ব এই শব্দটো কি হ'ব সপ্তমী বিভক্তি হ'ব 9 নম্বৰ প্ৰশ্ন তলত দিয়া বাক্যকেইটাৰ আঁচ দিয়া পদবোৰত কি বিভক্তি কি চিন ব্যৱহাৰ কৰা হৈছে লিখা ক বিমানে অমল আৰু দীপুৰ সৈতে খেলপথাৰখনত পৰিষ্কাৰ কৰিলে ইয়াতে বিমান শব্দটোৰ তলত আঁচ টনা হৈছে গতিকে ইয়াতে নে ইয়াৰ চিনটো বিমান যোগ এ বিমানে গতিকে এইটো হ'ল প্ৰথমা বিভক্তি এ বিভক্তি চিন ব্যৱহাৰ কৰা হৈছে খ খেলপথাৰখনত সিহঁতে ফুটবল খেলে ইয়াতে চোৱা খেলপথাৰ খনত ইয়াতে ত ব্যৱহাৰ কৰা হৈছে কি হ'ব সপ্তমী বিভক্তি আৰু সিহঁত যোগ এ চিন বিভক্তি চিন ব্যৱহাৰ কৰা হৈছে গতিকে কি হ'ব এইটো প্ৰথমা বিভক্তি হ'ব সিহঁতে গধূলি সময়ত সিহঁত ঘৰলৈ উভতি আহিল সময়যুক্ত ত বিভক্তি যোগ কৰা হৈছে গতিকে কি হ'ব সপ্তমী বিভক্তি হ'ব ঘৰলৈ লয় বিভক্তি ঘৰৰ লগত লয় বিভক্তি যোগ কৰা হৈছে গতিকে কি হ'ব চতুৰ্থী বিভক্তি হ'ব ঘৰলৈ পৰৱৰ্তী প্ৰশ্ন জ্ঞান সম্প্ৰসাৰণ প্ৰশ্ন 10 তোমাৰ ঘৰলৈ তোমাৰ বন্ধু বা আত্মীয় আহিলে তুমি কিদৰে ঘৰৰ মানুহক সহায় কৰা কোৱা আৰু লিখা উত্তৰ মোৰ ঘৰত আলহী আহিলে মই পোনপ্ৰথমে ঘৰৰ ভিতৰত বহিবলৈ দি খোৱা পানীৰ যোগান ধৰিব বন্ধু বা আত্মীয়ক জা জলপান দিওঁতে মাক সহায় কৰিম আৰু বন্ধু বা আত্মীয়ৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে লক্ষ্য ৰাখিম আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আজিৰ ভিডিঅ'টো তোমালোকৰ অকণমান হ'লেও সহায়ক হৈছে বুলি ভাবা ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ